আজি বিশ্ব কাছ দিৱস। শোণিতপুৰ জিলাৰ শৈৱপীঠ নাগশংকৰ দেৱালয় কাছৰ বাবে বিখ্যাত। এই নাগশংকৰ দেৱালয় বৃহৎ পুখুৰীতে সংৰক্ষণ হৈ আছে 19টা প্ৰজাতিৰ কাছ, যি কাছসমূহে শৈৱপীঠখনৰ আন এক সৌন্দৰ্য বৃদ্ধি কৰি আহিছে। আজি বিশ্ব কাছ দিৱস উপলক্ষে এই নাগশংকৰ দেৱালয় চৌহদত পালন কৰা হয় বিশ্ব কাছ দিৱসটি। বন বিভাগ, TSA ইণ্ডিয়া আৰু নাগশংকৰ মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু আৰণ্যক আৰু WWFৰ সহযোগত অনুষ্ঠিত হয়। এই অনুষ্ঠানত নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ডক্টৰ সোণালী ঘোষৰ লগতে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকি কাছ সংৰক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰে। কাছ সংৰক্ষণৰ ওপৰতে এই অনুষ্ঠানতে কাছৰ ওপৰত তৈয়াৰ কৰা হয় এক দিহানামো পৰিৱেশন কৰে স্থানীয় মহিলাসকলে। আজি বিশ্ব কাছ দিৱস, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু TSA NGOৰ সৌজন্য আমাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত অনুষ্ঠিত কৰাৰ কাৰণে মই অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছোঁ আৰু উদ্যোক্তাসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো এৱাৰনেছ তেওঁলোকে কৰিছে, ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীকো তেওঁলোকে জড়িত কৰিছে আৰু বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰিছে যে আমাৰ অঞ্চল এনেও কাছৰ প্ৰতি মানুহৰ যিটো ভক্তিভাৱ, বিশেষকৈ নাগশংকৰ দেৱালয় পুখুৰীত কেইবাশ বছৰৰ আগৰ পৰাই ইয়াত কাছ আছিলে আৰু মানুহৰ বিশ্বাস যে দেৱালয় কাছ মানুহে আচলতে পূজা কৰে। দেৱালয় কাছৰ প্ৰতি মানুহৰ ভক্তিভাৱ আছে, সেইকাৰণে ইয়াত কাছৰ প্ৰতি কাছ নিধন কৰা, ভক্ষণ কৰা এনেকুৱাবিলাক কথাৰ পৰা ইয়াৰ কিনাৰৰ পৰা মানুহে এনেও বিৰত থাকে। কিন্তু আমি ধন্যবাদ জনাব লাগিব যে এই নাগশংকৰ মন্দিৰৰ পুখুৰীত থকা কাছ 11বিধ প্ৰজাতিৰ কাছ ইয়াত আছে। যেনেকৈ আমাৰ দেশত 30বিধ আছে, কাজিৰঙাত 17বিধ আছে, এই নাগশংকৰ দেৱালয়ত 11বিধ আছে। গতিকে এই কাছৰ কণীৰ পৰা পোৱালি জন্ম দিয়া ইয়াৰ পৰা নি বনাঞ্চলত, বিশেষকৈ 6 এডিশ্যন কাজিৰঙাত মোৰ হাতেদিয়েই 3বাৰ এৰাইছে। মই শিলডুবিত এৰিছোঁ, তাৰপিছত ৰৌমাৰীত এৰিছোঁ, যোৱা অলপ দিন আগতেও, যে কাছ সংৰক্ষণৰ ইয়াত এটা পৰিৱেশ হৈ গৈছে। আৰু মইতো ভাবোঁ যে এই অঞ্চলৰ মানুহে কাছক অনিষ্ট কৰাৰ কথা চিন্তাই কৰিব নোৱাৰে। কাছক সংৰক্ষণ হৈছে আৰু বংশবৃদ্ধি হ'ব। আৰু আজিৰ এই এৱাৰনেছ সভাখন আয়োজন কৰাৰ কাৰণে বিশেষকৈ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু NGO TSA যি ইনিচিয়েটিভ লৈছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাজিৰঙা ডাইৰেক্টৰ বাইদেউ ইয়াত অংশগ্ৰহণ কৰাটো আমাৰ কাৰণে বৰ সুখৰ কথা। ডাইৰেক্টৰ মেডাম আহি যে ইয়াত অংশগ্ৰহণ কৰিছে, কাজিৰঙাৰ হোল ষ্টাফ DFO বা ৰেঞ্জাৰসকলো আহিছে, গতিকে খুব ভাল পৰিৱেশ এটা ইয়াত হৈছে। এই ধৰণৰ সজাগতাই আমাৰ নিশ্চয় আমি যি লক্ষ্যটো বিচাৰিছোঁ সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু ইয়াত অৰ্গেনাইজ আমাৰ সুস্মিতা কৰ, গতিকে সুস্মিতা কৰেও যি পদক্ষেপ গ্ৰহণ কৰিছে এই অঞ্চলৰ মানুহৰ লগত, তেওঁ এটা সুন্দৰ ৰিলেশ্যন ডেভেলপ কৰিছে আৰু সজাগতা কৰিছে। মই সেই তেওঁৰ লগতে তেওঁৰ NGOটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। না, আজি দিহানামটো আপোনালোকে কেনেকুৱা পাইছে? দিহানাম আমি বিভিন্ন শব্দৰ গাঁথনি, সুৰ সঞ্চাৰ শুনিছোঁ। আজি কাছক লৈ যিটো দিহানাম ৰচনা কৰিছে আৰু সুৰ সঞ্চাৰ যিখিনি সঁচাকৈ শুনিব লগা, আৰু মই নিজে সন্তুষ্টি প্ৰকাশ কৰিছোঁ যে সকলোৱে আচলতে নাৰী সমাজ যেতিয়া লাগি গৈছে দিহানামৰ জৰিয়তে কাছ সংৰক্ষণ কৰিবলৈ, গতিকে এই উদ্দেশ্যত আমি সফল হ'ব পাৰিমে। চতিয়াৰ পৰা প্ৰণৱ হাজৰিকাৰ ৰিপৰ্ট, মাই নিউজ এনি।